নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথ অসমলৈ তোমালোকক মই মোল্লা ছাৰে স্বাগতম জনাইছো। তোমালোকক মই পঢ়াই আছিলো দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ দ্বিঘাত সমীকৰণ অধ্যায়ৰ অনুশীলনী 4.3। আজি হ'ব তোমালোকৰ 11 নম্বৰ পাৰ্ট। ওকে, 11 নম্বৰ পাৰ্টত আমি 3 নম্বৰ অংকৰ পৰা কৰিম। ওকে, আমি 3 নম্বৰৰ 1 আৰু 2 যোৱা ক্লাছত আমি আলোচনা কৰিছিল। ওকে, আজি আমি 3 নম্বৰৰ 3, 4, 5 আৰু 6 অংকটো কৰিবলৈ ট্ৰাই কৰিম। ওকে, কোন প্ৰথমতে আমি আহি যাওঁ 3 নম্বৰ অংক। 3 নম্বৰ অংকটোত কি আছে দেখাচোন। 2 ইয়াৰ পৰা ইয়াতে তুলি লৈছো 2/3 x² - 1/3 x - 1 = 0। ওকে, ইমপ্লাস দিয়া আগতে কি কৰিবা মই কৈছো যে স্ট্যান্ডার্ড ফর্মত লব লাগিব। ফার্স্টত তোমালোকে সমীকৰণখিনি স্ট্যান্ডার্ড ফর্মত লোৱা। স্ট্যান্ডার্ড ফর্মত ললে কি হ'ব, আমি ইয়াৰ কি ভগ্নাংশ আছে গতিকে আমি লহাগু লম। লহাগু কাৰ লও জানা নহয়, লহাগু আমি হৰৰ লও। ইয়াতে হৰ আছে 3, ইয়াতে আছে 3, ইয়াতে আছে কিমান 1, অনৰ তলত 1 আছে গতিকে 3 আৰু 1ৰ লহাগু 3 হ'ব। সেইকাৰণে মই 3 লিখিছো। তাৰ পিছত কি হয়, এইটো দি ইয়াক হৰণ কৰিব লাগে। হৰণ কৰিলে কেইবাৰ যাব, 2 বাৰ যাব। ওকে, সরি একবাৰ যাব। সেই 1 দি 2 পূৰণ কৰিলে কি হ'ব, 2x²। ওকে, নেক্সট মাইনাস লিখা 3 দি 3 হৰণ কৰিলো। 3 দি 3 হৰণ কৰিলে কিমান বাৰ যাব, 3 দি 3 যদি মই হৰণ কৰো কেইবাৰ যাব, 3 দি 3 হৰণ কৰিলে 1 বা 1 আৰু 1 পূৰণ কৰিলে 1x। 1x তো লিখিব নালাগে, ডাইৰেক্ট আমি x লিখিম। ওকে, x তাৰ পিছত মাইনাস ইয়াতে 1 আছে, 1 দি 3 হৰণ কৰিলে 3 হ'ব। 3 আৰু 3 পূৰণ কৰিলে কিমান হ'ব, 3 হ'ব। এতিয়া ইকুৱেল টু 0। এতিয়া কি কৰিবা, ইয়াৰ তলত মনে মনে 1 আছে। আগৰ অংকত কৰাৰ দৰে তুমি কি কৰিব লাগিব, ক্ৰস মাল্টিপ্লিকেশন, দ্যাট মিন্স বজ্ৰ গুণন বা বজ্ৰ পূৰণটো কৰিব লাগিব। বজ্ৰ পূৰণটো কেনেকৈ, এইটোৰ লগত এইটো, এইটোৰ লগত এইটো পূৰণ হয়। পূৰণ কৰি দিয়া কি হ'ব, 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেইটোৱে হ'ব। তাৰ মানে আমি লিখিম কি 2x² - x - 3 is equal to 3 আৰু 0 পূৰণ কৰিলে কিমান হ'ব, 0 হ'ব। হলে এতিয়া স্ট্যান্ডার্ড ফর্মত আহি গৈছে। স্ট্যান্ডার্ড ফর্মত আহাৰ অৰ্থ হল কি, আমি কি কৰিম, স্ট্যান্ডার্ড ফর্মত আহিলে তাৰ পিছত তোমালোকে ট্ৰাই কৰিবা কোনটো নিয়মত তোমাৰ অংকটো আহে। মই কি কৈছিলো যে যিটো নিয়ম ইজি বুলি ভাবিবা সেইটো নিয়মত অংকটো কৰিব লাগিব। মই 3টা নিয়ম তোমালোকক শিকাই দিছো। সেই 3টা নিয়মৰ ভিতৰত যদি উৎপাদকীকৰণ পদ্ধতিত আহে, গতিকে তোমালোকে উৎপাদকীকৰণ পদ্ধতিত পোনপ্ৰথমে কৰিবলৈ যত্ন কৰিবা। দেখাচোন এইটো উৎপাদকীকৰণ পদ্ধতিত বোধহয় হৈ যাব। 3 আৰু 2 উৎপাদকীকৰণত কি আছিল, x² সহ আৰু x বিহীন পদটো পূৰণ কৰিব লাগে। 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব, 2 পূৰণ 3। ইয়াৰ পৰা দেখা 2 আৰু 3 উৎপাদক হয়। 3ৰ পৰা 2 বিয়োগ কৰিলে ইয়াৰ কিমান হ'ব, 1 হ'ব। গতিকে আমি কি লিখিম, 2x² মাইনাস এই ইয়াতে মনে মনে 1 আছে, সেই 1ৰ ঠাইত আমি কি লিখিম, 3 - 2 into x - 3 equal to 0। ওকে, এতে কি হ'ব, 2x² minus plus minus 3x minus plus 2x minus 3। ওকে, ইয়াতে কমন লোৱা, কি কমন যায় দেখা, সংখ্যাৰ ভিতৰত তো কমন না যাব, সেই হেতুকে কি কমন লব লাগিব, x এটা কমন যায়। এতিয়া লিখিব 2x minus x তো কমন গৈছে 3 হৈছে, প্লাস এইখিনি দেখা কোনো কিছু যদি কমন না যায়, মই কি কমন যায় বুলি কৈছিলো, কোনো কিছু কমন নগলে মই 1 এটা কমন লব দিছিল। ওকে, 1 কমন ললে কি থাকি 2x
minus 3 equal to 0 দেখা মই কি কৈছিলো যে এইটো আৰু এইটো সেম হ'ব হৈছে সেম হৈছে গতিকে এইটো 2x minus 3 এটা কমন ললো তাকিল কি x plus 1 ওকে equal to 0 হলে নিশ্চয় তুমি তোমালোকে এইখিনি বুজি পাইছা আহাসন আমি নেক্সট হেৰিত যাও নেক্সটত কি লিখিম আমি তলত তোমালোকে তলে তলে লিখিবা দেখা কি হ'ব এইটো সমান সমান 0 আগৰ নিচিনা বা এইটো সমান সমান 0 তেতিয়ালে কি হ'ব 2x minus 3 equal to 0 বা কি হ'ব x plus 1 equal to 0 ইয়াত কি হ'ব 2x equal to 3 বা x এটো ইপিনে গলে কি হ'ব প্লাস টু মাইনাস হ'ব এটো কি হ'ব x equal to হলে কি ইয়াৰ হকটো ইয়াত তলত যাব ওকে বা x equal to minus 1 হৈছে ওকে গতিকে x এর মান লিখিব minus 1 3/2 তোমালোকে কি লিখিবা এতে কি নির্ণয় মূল equal to কি হ'ব minus 1 3/2 হলে বুজি পাইছা প্ৰথমতে যেনেকৈ না থাকক কিয় তোমালোকে ফাৰ্স্ট স্ট্যান্ডার্ড ফর্মত আনিবলৈ যত্ন কৰিবা স্ট্যান্ডার্ড ফর্ম হওয়ার পিছত যদি উৎপাদকীকরণ পদ্ধতিত সমাধান করা যায় তেতিয়াহলে তোমালোকে উৎপাদকীকরণ পদ্ধতিত কৰিবা আৰু যদি না যায় তেতিয়াহলে দ্বিঘাত সূত্র প্ৰয়োগ কৰি হেতু কৰিবা নাইবা পূর্ণ বর্গীকরণ পদ্ধতিতেও তোমালোকে কৰিব পাৰা গতিকে নিশ্চয় এইটো অংক হৈ গৈছে ওকে আমি এতিয়া 4 নম্বৰ অংকলৈ এতিয়া আমি 4 নম্বৰ অংকলৈ আহো 4 নম্বৰ অংকটো কি আছে যে 2x square plus 1/2 equal to 2x এইটো ঠিক আগৰ অংকটোৰ নিচিনাকৈ হ'ব এই আগৰ অংকটো আমি কি কৰিছিলো লহাগু লৈছিলো ভগ্নাংশ যেহেতু আছে সেই কাৰণে তুমি হেইদৰে এই অংকটোতো তোমালোকে কি কৰিব লাগিব লহাগুটো লোৱা তাৰ পিছত ক্রস মাল্টিপ্লিকেশন কৰি দিবা হৈ যাব হ'ব 2x square plus 1/2 equal to 2x ওকে দেখা এটো কি হ'ব লহাগু ইয়াৰ তলত অন আছে 2 আৰু 1 লহাগু 2 হ'ব এটো দুই বার 2 দি পূরণ কৰিলে এটো কি হ'ব 4 2 2 গুণ 4 x square তাৰপিছত প্লাস চিন আছে প্লাস চিনটো ধুনীয়া কৈ দিয়া দিছনে আমাৰ হৈ গল এতে 2 দিয়ে 2 হরণ করলে এবার 2 1 গুণ 2 একবার হেই 1 দি 1 দি আকো একক পূরণ করলে 1 1 গুণ 1 ওকে দেন রাইট ইকুয়াল টু লিখা তার পিছত তোমালোকে 2x টু লিখা এতে আমি জানো কি 2x এর তলত মনে মনে 1 আছে গতিকে এতে ক্রস মাল্টিপ্লিকেশন টু কৰি দিয়া বজ্র পূরণ টু কৰি দিয়া কৰি দিলে কি হ'ব একর লগত এটো পূরণ করলে এটাই হ'ব 4x square plus 1 হ'ব মানে equal to 4 2 আৰু 2 পূরণ করলে 4 হ'ব 4x এটা আমাৰ কি হত লব লাগে স্ট্যান্ডার্ড ফর্মত আগত x থকা দেখিলো এটা ইপিনে আহিলে মাইনাস হ'ব প্লাস টু বাপিনে আহিলে মাইনাস হ'ব 4x plus 1 equal to 0 এতিয়া সসল আমাৰ এই তিনিটা পদ্ধতিৰ যিকোনো এটা কৰিলে হল এইটো পূরণ করলে 4 1 গুণ 1 দি করলে 3 হয় বা 5 হ'ব 5 নাই গতিকে এটা পূরণ কৰিব লাগিব 4 কৰিলে 2 2 2 2 যোগ কৰিলে কিমান হ'ব 2 যোগ 2 কৰিলে 4 হ'ব গতিকে এই 4 ঠাইত আমি কি কৰিব লাগিব 2 লিখিব লাগিব হৈছে 4x square minus ব্রেকেট দিয়া 2 plus 2 4 জায়গা লিখিলো এইটো হল উৎপাদকীকরণ কৰিলো প্লাস 1 equal to 0 ওকে 4x square minus plus কি হ'ব minus 2 আৰু x পূরণ কৰিলে 2x minus plus minus 2 আৰু x পূরণ কৰিলে
2x plus 1 equal to 0 ওকে তার পিছত দেখা ইয়াতে কমন ল সংখ্যাৰ ভিতৰত দেখা 4 2 2 কমন যায় দুটা x এর পূরণফল এটা x কমন যাব থাকিব কি 2 সংখ্যাৰ ভিতৰত x মাইনাস তো গোটেইখিনি কমন গলে অন থাকে ইয়াতে চিহ্নটো কি আছে মাইনাস মাইনাস দিলু একক না থাকিলে আমি অন কমন এটা লৈছো ব্র্যাকেট দিয়া মাইনাস মাইনাস প্লাস বাফিনে প্লাস দিব না লাগে 2x মাইনাস প্লাস মাইনাস 1 অনে হবো ইকুয়াল টু 0 মিলিছে না এইটো যদি তোমালোকে মিলি যায় তোমালোকে কি পোৱা ভাল পোৱা না মনটা হাঁহি ওলাই যায় হয়না ওলাবই কিয়নো আমি ইমান পৰিশ্ৰম কৰাৰ পিছত আমাৰ সহজ মেথডটা থাকে গতিকে দেখি লিখিম 2x এইটো কমন লোৱা 2x minus 1 into ইয়াতে 2x minus 1 equal to 0 এখানে হৈ গল গতিকে এখানে ধুনিয়াকৈ আহি গৈছে এতিয়া তোমালোকে তলে তলে লিখি যোৱা মোৰ ইয়াতে ঠাই নাই মই তো ওপৰতে লিখিম আছে এতে কি হ'ব ইমপ্লাইজ দিয়া 8 ৰ সমান সমান 0 বা 8 ৰ সমান সমান 0 হ'ব 2x minus 1 equal to 0 বা 2x minus 1 equal to 0 এইটো কি হ'ব এইটো ইপিনে যাব দুটা রৈখিক সমীকরণ হৈ গৈছে সমাধান কৰা প্লাস 8 দিনেকৈ পৰিছে পাৰিবা equal to 1 এইটো কিমান হল x equal to 1/2 বা x equal to 1/2 গতিকে x equal to 1/2, 1/2 গতিকে নির্ণয় মূলটো হল এইটো তোমালোকৰ এইটো আমি আনসার পাই গলো তোমালোকক এটা কথা মই কৈ থৈ দিও এই চ্যাপ্টাৰৰ পিছত তোমালোকৰ এটা প্ৰিয় চ্যানেল লৈ আহিম প্ৰিয় চ্যাপ্টাৰ লৈ আহিম হেতু হল কি ত্রিকোণমিতি আৰু তাতে তোমালোকে কি পাবা ম্যাজিক দেখাই দিম বুজি পাইছা তোমালোকে এই চ্যাপ্টাৰটা আৰু 2-3টা মান ক্লাস হ'ব পৰ পিছত তোমালোকৰ ম্যাজিক চ্যাপ্টাৰ ত্রিকোণমিতি আহিব ওকে আমি নেক্সট নম্বৰ লৈকে আহো ওকে 5 নম্বৰ অংকটো কি আছে x plus 1/x equal to 2 এইটো আমি সমাধান কৰিব লাগে তোমালোকৰ এই 5 নম্বৰ অংকটো কিন্তু পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ভেৰি ভেৰি ইম্পৰ্টেন্ট গতিকে এইটো পৰীক্ষাত আহাৰ পুৰা সম্ভাৱনা আছে গতিকে অংকটো চাই লবা ধুনীয়াকৈ বুজি লবা ওকে এইটো কি আছে ইয়াৰ তলত মনে মনে অন আছে ওকে এতে কি ভগ্নাংশ হলে আমি কি লও যে ইয়াৰ তলত অন আৰু x ৰ পূৰণফলে হ'ব লহাগু কিমান হল x তাৰ পিছত 1 দি এই লহাগু হৰণ কৰা x বাৰ যাব x আৰু x পূৰণ কৰিলে x স্কয়ার প্লাস এটো দিয়ে এটো হরণ করলে 1 বার 1 আর 1 পূরণ করলে 1 হবে ওকে ইকুয়াল টু 2 হল তার পিছত হল কি আমি কি লিখিম তার পিছত এতিয়া আমার হয়ে গেল ইয়ার তলত মনে মনে 1 আছে বাজৰ পূরণ কৰি দিয়া বাজৰ পূরণ কৰিলে কি এটো x স্কয়ার তো বাবিনে ৰাখিব লাগে প্লাস 1 ইকুয়াল টু 2x হৈছে না ওকে then come to the next line এতিয়া স্ট্যান্ডার্ড ফর্মত লোৱা স্ট্যান্ডার্ড ফর্ম আছে কি x স্কয়ার প্লাস bx প্লাস c ইকুয়াল টু 0 এটা ইপিনে লৈ আহা x স্কয়ার আগত হ'ব -2x প্লাস 1 ইকুয়াল টু 0 হলে এতে কি 1 1 গুণ 1 1 আৰু 1 যোগ কৰিলে 2 হয় তেতিয়া উৎপাদকতে হৈ যাব 1 2 ঠাই দেবে 1 plus 1 লিখিম x plus 1 equal to 0 কি হ'ব ইয়াত x স্কয়ার মাইনাস প্লাস পূরণ করলে মাইনাস 1 আৰু x পূরণ করলে 1x তো নি লিখিম x লিখিম ওকে দেন মাইনাস প্লাস পূরণ করলে মাইনাস 1 আৰু x পূরণ করলে x হ'ব এটো এইখিনি গল এতিয়া প্লাস 1 লিখিলো হল তার পিছত কি হবো এতিয়া আমাৰ হল
কমন লব লাগে এই দুটার ভিতর কি কমন যায় x কমন যায় থাকিল কি x minus 1 ইয়াতে কি কমন যায় মাইনাস কমন লওয়া একো কমন নগলে আমার বন্ধু সংখ্যা 1 সবৰ লগত কমন যায় তেতিয়াহলে মাইনাস মাইনাসত প্লাস বা আপনি প্লাস দিব নালাগে x আছে x মাইনাস প্লাসত মাইনাস তার পিছত 1 দিছো হ্যাঁ ইকুয়াল টু 0 হলে এখানে একে হইছে একে হইলে এটা মিছিকে কই হাই দিবা তার পিছত অঙ্কটো করিবা এটো কমন ললে থাকিল কি x minus 1 equal to 0 then এটো কেব এটোর সমান সমান 0 এটা যেটা আমার গতানুগতিক নিয়ম এই মতে করা equal to 0 বা x minus 1 equal to 0 কি হবো x equal to এটা গুণ করলে 1 হবো এখন তোমালকে কোনোবাই প্রশ্ন করিব পারা যে 0 টো কি হয় 0 এর লগত 1 প্লাস করলে 1 হবে এখানে আমি 0 টো উঠি দাও নাই প্লাস হয়ে গেছে গতিকে কি আছে x equal to 1, 1 গতিকে নির্ণয় মূল equal to 1, 1 ওকে এইখিনি হল নির্ণয় মূল ওকে now come to question number 6 ইয়াতেই করো ওকে না লাগে দিয়া এটা মুছি দিও এটা মানে অলপ ডাঙৰ হ'ব এটো ইয়াতে আহিলে কি হ'ব ইয়াতে লিখি ললো আমাৰ 6 নম্বৰ কোশ্চেনটো মুছি দিলো ওকে এইখিনি মুছি দিয়াৰ পিছত 6 নম্বৰটো আমাৰ কি হ'ব অংকটো তুলি লও 5x minus 6 by 4x minus 1 equal to 2x plus 3 by 3x plus 2 এতিয়া এটো আগতে তোমালকে কি কৰিব লাগিব স্বাদু পিনে আছে এনেকা ফৰ্মত আছে নহয় a by b equal to c by d কি কৰিবা this cross multiplication কৰি লবা cross multiplication কৰি দুপিনেতে তে পূৰণচৰণ কৰি তাৰ পিছত স্ট্যান্ডার্ড ফৰ্মত কৰি আমি নিয়মত অংকটো কৰিব লাগিব ওকে এটো লগত এটো পূৰণ কৰি লিখিব 5x minus 6 ওকে ইনটু ইয়াৰ লগত এটো পূৰণ 3x plus 2 equal to কি হ'ব ইয়াতে আছে 2x plus 3 into কি হ'ব 4x minus 1 okay এটো কি হ'ব এটা এইটো দি গোটেখিনি পূৰণ আকৌ এইটো দি গোটেখিনি পূৰণ 5x into 3x plus 2 minus 6 3x plus 2 হলনে ঠিক লিখিছে না দেখা এবার চেক করা 5x এটো ঠিক আছে 5x লিখিছো এটো নহলে আকৌ তোমালোকৰ অংকটো নিমিলিব এইটোৰ লগত এইটো যাব এইটোৰ লগত এইটো যাব ঠিক আছে এইটো দি এইটো পুৰাটো পূৰণ কৰিছো মানে 6 এইটো ঠিক হেনেকুৱা কি কৰা ইকুৱেল টু কি 2x into 4x minus 1 প্লাস কি আছে সেম এইটো দি এইটো আকৌ এইটো দি এই গোটেখিনি 3 দি 4 into x minus 1 ওকে ঠিক আছে না এটো ঠিক আছে গটিকে ইয়াতে এটো পূরণ কৰি দে আকৌ এটো লগত এটো প্ৰত্যেকটো পদ এনেকৈ পূৰণ কৰিবা 3 5 গুণ 15 x পূৰণ কৰিলে x স্কয়ার প্লাস চিন আছে প্লাস এটো 5 2 গুণ 10 x হল মাইনাস আছে এটো মাইনাস ইয়াতে প্লাস পূরণ কৰিলে মাইনাস এর কাম হৈ গল 3 6 গুণ 18 x মাইনাস প্লাস মাইনাস 6 2 গুণ 12 ওকে তার পিছত এখিনি গল এটো সেম এটো দিয়ে এটো পূরণ করা 4 2 গুণ 8x স্কয়ার ইয়াতে প্লাস মাইনাস পূরণ করলে মাইনাস 1 2 1 গুণ 2x হইছে না প্লাস আছে প্লাস এবো 3 4 গুণ 12x প্লাস মাইনাস মাইনাস 3 1 গুণ 3 দুনিয়া কইটো হই গেছে হলে এতে আমি কি করিম এতে আমি এইখিনি আমি
হৰল কৰিম, এইখিনি হৰল কৰিম, হৰল কৰি তাৰ পিছত আমি মানখিনি ওলাবলৈ যত্ন কৰিম। ওকে, দেখিছা? এতিয়া ইয়াৰ লগত কি আছে, ইয়াতে 15x², এইটো আছে প্লাছৰ 10x মাইনাছৰ 18x। ডাঙৰ কোনটো? মাইনাছৰ 18x টো ডাঙৰ, গতিকে ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰি, ডাঙৰ আগত কি চিহ্ন আছে? মাইনাছ। 18 পৰা 10 বিয়োগ কৰিলে কিমান হ'ব? 8x মাইনাছ 12 ইকুৱেল টু, ইয়াতে 8x² আছে লিখা, ইয়াতে ইয়াৰ পৰা এইটো বিয়োগ হ'ব, ইয়াৰ আগত কি প্লাছ, 12 পৰা 2 বিয়োগ কৰিলে 10x মাইনাছ 3। ওকে, হলে ধৰিব পাৰিছে নে নাই? ঠিক আছে বাৰু। এতিয়া আমি কি কৰিম, এই যে x² বিলাক কোৰ লগত x² মিলাই দিয়ে, এই পিনৰ যে x² আছে এই পিনে লৈ আহা, আমি ষ্টেণ্ডাৰ্ড ফৰ্মত ল'ব লাগে। প্লাছৰ 2 পিনে আহিলে মাইনাছৰ 8x² হ'ব, তাৰপিছত আছে মাইনাছৰ 8x, এইটো লিখিব লাগিব। তাৰপিছত এইটো ইপিনে আহিলে প্লাছৰ 10x, ইপিনে আহিলে মাইনাছৰ 10x, এইপিনে আছে মাইনাছৰ 12, এইটো ইপিনে আহিলে প্লাছৰ 3, একো নাই মানে শূন্য এটা লিখিব লাগিব। ওকে, এতিয়া কিমান হ'ব? ইয়াৰ পৰা এইটো বিয়োগ কৰিলে 7x² হৈছে না? এই দুটা মাইনাছৰ, তেতিয়াহ'লে দুটাই যোগ কৰি চিহ্নটো মাইনাছৰ দিব লাগে। 18x, এইটো মাইনাছৰ এইটো প্লাছৰ, ইয়াৰ পৰা এইটো মাইনাছ কৰি চিহ্নটো মাইনাছৰ দিব লাগিব। 9 ইকুৱেল টু 0। এতিয়া 7 9 গুণ 7 9 গুণ কিমান হয়? 7 9 গুণ এইটা এইটো পূরণ করলে কিন্তু 18 কিন্তু নহয় দেই, এটা কিন্তু 18 নহয় আমার। ওকে, ইয়ার পর আমার কিন্তু 18 নহয়, তাহলে 7 9 গুণ কিমান হয়? চাও উৎপাদক হয় নাকি? 3 2 21 হয়েছে তো। ইয়ার পর উৎপাদক হয় 21 পর 3 বিয়োগ করলে কিমান হব? 18 হব। ক্লিয়ার? ধুনীয়াকৈ হৈ গৈছে। 7x² মাইনাস ইয়াত আমি কি লিখিম? 21 মাইনাস কিমান হব? 3। 21 মাইনাস 3 কৰিলে কিমান হব? 18। ওকে, ইয়াতে লিখিলো x মাইনাস 9 ইকুয়াল টু 0 হলে এতিয়া কি হব? 7x² মাইনাস প্লাস মাইনাস 21 আৰু x পূৰণ কৰিলে 21x। ওকে, এতিয়া মাইনাস আৰু মাইনাসত পূৰণ কৰিলে কি হ'ব? প্লাস বুঝছে? তার পিছত 3 আৰু x পূৰণ কৰিলে 3x মাইনাস 9 আছে 9 দিয়া হলে এতিয়া আমি উপৰখিনি মুছি দিও। বুজি পাইছে নিশ্চয় এইখিনি? এইটো পার্টিকুলারলি আগৰ অংক কেইটাতকৈ এটা অলপ দীঘল আৰু অলপ পূৰণ হৰণটো পূৰণ যোগ পূৰণটো যোগ বিয়োগ পূৰণ এইবিলাক অলপ বেছি কৰিব লাগে। ওকে, গতিকে নেক্সট লাইনত আহা, তোমালোকে তলত লিখিবা। মই লিখিছো আৰু এটা লাইন, তলত লিখিলে কি হ'ব? ইয়াৰ পৰা কি কম যায়? 7 21 7 কম যায়, x যায়, থাকিল কি 7 কম গৈছে, এটা x থাকিল, মাইনাস আছে মাইনাস 3 লোৱা। ওকে, প্লাস ইয়াতে কিমান হ'ব? 3 কমন লোৱা, 3 কমন ললে কি x মাইনাস 3 ইকুয়াল টু 0 হলে মনটো এতিয়া ইমান পৰিশ্ৰম কৰাৰ পিছত তোমালোকৰ মনটো বোধহয় এতিয়া ভাল লাগি গৈছে, হয়নে? পৰিশ্ৰম কৰা হৈছে, এইখিনি পাই গলো, এইখিনি পোৱাৰ কাৰণে আমি ইমান পৰিশ্ৰম কৰিলো। ওকে, কাম টু নেক্সট। ওকে, ইয়াতে কি হ'ব? ইয়াতে লিখা কি হ'ব? ইয়াতে x মাইনাস 3 টো কমন যায়, ললো, থাকিল কি 7x প্লাস 3 ইকুয়াল টু 0। ওকে, তেতিয়াহ'লে আমি ইয়াৰ সমান সমান 0 এইটো জানাই, ইয়াৰ সমান সমান 0 বহুত কেইটা অংক কৰিলো, বা 7x প্লাস 3 ইকুয়াল টু 0, এইটো কি হ'ব? x ইকুয়াল টু মাইনাস 2 পিনে গলে প্লাস হ'ব, বা 7x ইকুয়াল টু মাইনাস 3, ইয়াতে কি হ'ব? বা
x ইকুয়াল টু -3/7 ওকে গতিকে নির্ণয় x তো আগে লিখি লও মাইনাস তো আগে লিখিব লাগে 3 গতিকে নির্ণয় সমাধান বা মূল বা 20 আমার কিতাবত মূল দিছে মূল লিখিম কেব -3/7, ওকে এখানে হল আমার আনসার এতে আমি আহিম নেক্সট অঙ্কলৈ ওকে নেক্সট অঙ্কলৈ আহো 4 নম্বৰৰ অঙ্কলৈ আহা 4 নম্বৰ অঙ্কটো কি আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 তেওঁৰ বৰ্তমান বয়স উলিওৱা এতিয়া আমি উলিয়াব লাগে রহমানুর বয়স এইবিলাক হল শব্দ সমস্যা তার মানে কি ওয়ার্ড প্রবলেম ওকে এই শব্দ সমস্যা বিলাক আৰু বাপেক পুতেক বা বয়সৰ অংক বিলাকত মই তোমালোকক কৈছিলো কি যে আগৰ বুলি যদি কয় বৰ্তমানৰ পৰা মাইনাস কৰিবা আৰু পিছৰ বুলি কলে বৰ্তমানৰ লগত প্লাস কৰিবা তেতিয়ালে তেওঁৰ বৰ্তমান বয়স উলিয়াব দিছে তেওঁৰ মানে রহমানুৰ ধৰি লও আমি রহমানুৰ বৰ্তমান বয়স x বছৰ কি আছে সমাধানটো লিখিলো আগতে ধৰা হল ধরো রহমানুর বর্তমান বয়স ইকুয়াল টু x বছর ওকে রহমানুর বর্তমান বয়স কিমান আছে x বছর হইছে ওকে তেতিয়াহলে 3 বছর আগত রহমানুর বয়স আছিল কিমান 3 বছর আগত রহমানুর বয়স আছিল কিমান হব মই কি কৈছিলো past tense হলে মাইনাস বর্তমান পৰা কৰিবা x minus 3 বছৰ গতিকে 5 বছৰ পিছত রহমানুৰ বয়স হব কিমান 5 বছৰ পিছত রহমানুৰ বয়স কিমান হব বর্তমানৰ পিছৰ কলে বর্তমানৰ লগত প্লাস কৰি দিয়া 5 হলে ইমান বছৰ ওকে এতিয়া কি কৈছে এটা কথা তোমালোকক কৈছো প্ৰতিক্ৰম মানে কি ৰেসি ইংৰাজীত কি বুলি কোৱা হয় ৰেচিপ্ৰকেল আৰু অসমীয়াত তোমালোকৰ প্ৰতিক্ৰম কয় প্ৰতিলম্ব কয় কেতিয়াবা অন্যনক বুলি কোৱা হ'ব কি কৈছো প্ৰতিক্ৰম প্ৰতিলম্ব আৰু অন্যনক এই গোটেইখিনি কিন্তু হেই ৰেচিপ্ৰকেল ইংৰাজী টাৰ্মটো ৰেচিপ্ৰকেল গতিকে এই অংকটো তোমালোকৰ কি দিছে প্ৰতিক্ৰম দিছে এই অংকটো আকৌ প্ৰতিক্ৰমৰ ঠাইত প্ৰতিলম্ব দিব পাৰে আকৌ কেতিয়াবা অন্যনক দিব পাৰে গতিকে তোমালোকক মই এইখিনি কথা সেইকাৰণে জনাই থৈ দিলো ওকে এতিয়া এই ওয়ার্ড প্রবলেমৰ অংকৰ ভিতৰত তোমালোকক মই আগতে কৈ থৈ দিছো বয়সৰ অংক ভগ্নাংশৰ অংক দুটা অংকৰে গঠিত এইবিলাকৰ পৰা বেছি সমস্যা আহে বুজি পাইছা গতিকে আমাৰ হৈ গল ইয়াতে কি কৈছে এই যে 5 বছরের এই বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল এইটো বয়স আছে নহয় ইয়াৰ প্ৰতিক্ৰম হলে 1/, হ'ব প্ৰতিক্ৰম হলে কি হয় 1/, ওপৰত 1 দিবা তলত যেটো দিয়া থাকে হেটো হ'ব কি প্ৰতিক্ৰম 1/, দিবা তেতিয়ালে ইয়াৰ প্ৰতিক্ৰম হ'ব 1/x - 3 ইয়াৰ প্ৰতিক্ৰম হ'ব 1/x + 5 এই দুটা যোগ কৰিলে আমি কিমান পাম 1/3 aq বা তোমালোকে কি লিখিবা প্রশ্ন মতে এইটো বয়সৰ প্ৰতিক্ৰম কৰা 1/x - 3 plus 1/x plus 5 equal to 1/3 okay
হলনে এতিয়া আমি এইটো এতিয়া আগতে বুজি পাইছে নে ইয়াৰ প্ৰতিক্ৰম লবা আৰু দুটা কি কৈছে প্ৰতিক্ৰমৰ যোগফল বুলি কৈছে যোগফল কৰি দিবা যোগফলটো কৰি দিলে কি হ'ব তোমাৰ ইয়াৰ মানটো কিমান হ'ব 1/3 নিশ্চয় তোমালোকে বুজি পাইছা এইখিনি তোমালোকৰ কিন্তু ওয়ার্ড প্ৰবলেমৰ পৰা এটা 3 বা 4 নম্বৰ অংক এই চেপ্টাৰৰ পৰা পাবা মই আগতে কৈয়ে থৈ দিছো বুজি পাইছা গতিকে তোমালোকে এই ওয়ার্ড প্ৰবলেম বিলাক ভালকৈ বুজিবলৈ যত্ন কৰিবা আৰু প্ৰথমতে তোমালোকে ট্ৰাই কৰিবা কি কি ধৰিব লাগিব আৰু সমীকৰণটো গঠন কৰিব লাগিব কেনেকৈ সমীকৰণটো যদি গঠন হৈ যায় তেতিয়ালে অনায়াসে আমি অংকবিলাক কৰিব পাৰিম আৰু এটা কথা তোমালোকে মন কৰিবা বয়স তাৰ পিছত টকা পইচা একক এইবিলাক কিন্তু যেহেতু দ্বিঘাত সমীকৰণ দুটা মান হয় এইবিলাক কিন্তু কেতিয়াও নেগেটিভ নহব চাও কি হয় এটা আমি হৰৰ লহাগু লম হৰ আছে এইটো কোনো মিল নাই এইটো আৰু এইটোৰ কোনো মিল আছে নেকি নাই তেতিয়ালে পূৰণ কৰিলে কি হ'ব লহাগু ওকে এইটো হল ওকে এতে এইটো দি গটিখিনি হৰণ কৰিলে কি হ'ব এইটো এইটো কেনসেল থাকিব এইটো লগত অন পূৰণ কৰিলে এইটো হ'ব x প্ৰথমতে ব্ৰেকেট দিব নালাগে প্লাস আছে দিতে হলে এই ইয়াতে ব্ৰেকেট দিব নালাগে এইটো হৰণ কৰিলে কেনসেল থাকিব এইটো আৰু অন পূৰণ কৰিলে এইটো হ'ব যেহেতু প্লাস চিন আছে আগত গতিকে মাইনাস এই ব্ৰেকেট নিদিলে হ'ব অল 3 আছে না ওকে এতিয়া সমান তলটো পূৰণ কৰি দিয়ে এইটোৰ লগত গোটেইখিনি আকৌ এইটোৰ লগত গোটেইখিনি তেতিয়া কি হ'ব x * x + 5 - 3 * x + 5 ওকে ইয়াতে কি হ'ব এইটো x পূৰণ কৰিলে 2x যোগ কৰিলে 2x এই 5 ৰ পৰা 3 বিয়োগ কৰিলে 2 হ'ব প্লাস হৈছে নে 2 1/3 এতিয়া কি হ'ব সমান তলত কি হ'ব x এইটোৰ লগত এইটো পূৰণ আকৌ এইটোৰ লগত এইটো পূৰণ x² হ'ব প্লাস আছে প্লাস দিয়া 5x হ'ব হৈছে মাইনাস থাকিলে অলপ প্ৰবলেম মাইনাস প্লাসত মাইনাস 3 আৰু x পূৰণ কৰিলে 3x নিয়মত কৰিলে একো প্ৰবলেম নাথাকে মাইনাস প্লাসত মাইনাস 3 5 গুণ 15 ওকে হলনে এতিয়া ওপৰত কি কৰিবা 2x + 2 ওকে equal to 1/3 হবনে হব এতিয়া সা এই ইয়াতে কৰিব পৰা যায় নেকি দেখাচোন ইয়াতে আমি কৰিছো ইয়াতে কি কৰিবা উপৰটো ঠিকে আছে উপৰটো কোনো কাম নাই এতিয়ালৈকে তলতটো আমাৰ এটা কাম আছে কি x² ইয়াৰ পৰা এইটো মাইনাস কৰিলে প্লাস 2x minus 15 হব ওকে minus 15 হব equal to আমার a by b equal to c by d cross multiplication যোৱাকৈ cross multiplication ললে এইটা এবাৰ এইটা আগত লিখিলে একৰ লগত এইটো পূৰণ কৰিলে এইটো হ'ব x² টো কি আছিল x² + 2x minus 15 equal to 3 দিয়ে এইটো পূৰণ আছে 3 দুগুণ 6 একেবাৰে কৰি দিও 6x plus 3 দুগুণ 6 বুঝছে না x square plus 2x এইটো পিনে আহিলে minus 6x হ'ব minus 15 minus 6 equal to কিমান হ'ব 0 x square হলে এই দুটা কৰিলে কিমান ডাঙৰ পৰা সৰু বিয়োগ কৰি ডাঙৰ মাইনাস চিন আছে এইটো দিয়া 4x এইটো দুটা মাইনাস আছে যোগ কৰি চিনটো মাইনাস হ'ব 21 এইখিনি চোৱা 21 ইয়াৰ হক আছে 1 21 কোন গলে 21 ৰ 4 কেনেকৈ আহে 3 7 গুণ 21 3 আৰু 7 3 7 হ'ব উৎপাদক 7 ৰ পৰা 3 বিয়োগ কৰিলে 4 হ'ব গতিকে আমি এই 4 ৰ ঠাইত কি লিখিম x² minus কি 7 বিয়োগ 3x minus 21 equal to 0 তাৰ পিছত কি হ'ব বুজি পাইছানে
তাৰপিছত লিখা x স্কয়াৰ মাইনাস প্লাসত মাইনাস 7x মাইনাস মাইনাসত প্লাস 3x মাইনাস 21 ইকুয়াল টু 0 এটো কি হ'ব ইয়াতে x কমন লওয়া x মাইনাস 7 প্লাস কমন লওয়া 3x মাইনাস 7 ইকুয়াল টু 0 হলনে এতিয়া এইখিনিত আমাৰ আহি ওলাই গৈছে এটো কমন আহি গৈছে গতিকে আমি এটো ইয়াৰ পৰা মুছি দিও হা মুছি দিও কি হ'ব দেখাছোন লাস্ট তোমালোকে একেবাৰে তলে তলে বহি তলে তলে কৰি যাবা বহিবিলাকো হা মোৰ কাৰণে বৰ্ডত ঠাই নহয় হিগনে হেৰি কৰো এটো কৰি লিখিব x minus 7 into কমন কি হ'ব x plus 3 ওকে equal to 0 এতে কি হ'ব ইয়াৰ সমান সমান 0 বা x plus 3 equal to 0 কি হ'ব x equal to 7 এটো ইপিনে গলে 7 হ'ব এখিনি বহুত বার কৰিছে কিনে মই অলপ স্পিড দিছো ইয়াতে গতিকে কি হ'ব x equal to 12 ৰবা ইয়াতে সহ যেহেতু বয়স কেতিয়াও মাইনাসৰ বয়স নহয় গতিকে ইয়াতে তলত ধুনীয়াকৈ লিখি দিবা ই অসম্ভৱ বা ই গ্ৰহণযোগ্য নহয় ইট ইজ ইম্পসিবল যেনেকৈ লিখিব পাৰা ই গ্ৰহণযোগ্য নহয় হলনে এতিয়া লিখা গতিকে এইটো তো গ্ৰহণযোগ্য নহয় গতিকে x equal to 7x মানে কাৰ বয়স ধৰিছিলো ৰহমানৰ বৰ্তমান বয়স গতিকে রহমানোর বর্তমান বয়স হইছে রহমানোর বর্তমান বয়সটো কিমান হ'ব ইকুয়াল টু 7 বছর ওকে এইখিনি ভাল লিখাটা বুঝি পাইছে নে সমস্যাটো হোৱা নাই ওকে তোমালোকে নিশ্চয় এটো বুঝি পাইছা ওকে ঠিক আছে নেক্সট লৈ আমি আহো ধৰা এতিয়া আমি 5 নম্বৰ অংক লৈ আহো 5 নম্বৰ অংকত কি আছে এটা শ্ৰেণী পৰীক্ষাত হেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30 তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজী 3 নম্বৰ কম পালে হেতেন এই নম্বৰ দুটাৰ পূৰণফল 210 হলে হেতেন তাই বিষয় দুটাত পোৱা নম্বৰ উলিওৱা এতে দুটা বস্তুৰ যোগফল দি আছে এটা যদি জানো আমি আনটো কিন্তু অনায়াসে উলিয়াব পাৰিম হয়নে দুটা বস্তু যদি যোগফল দিয়া থাকে এটা জানা থাকিলে আমি আন এটা অনায়াসে উলিয়াব পাৰো গতিকে যোগফল আছে ধৰিলো এটাত পাইছিল 20 আন এটাত কিমান পাবো 20 পাইছিল গতিকে আন এটাত পাবো কিমান 10 পাবো ওকে কেনেকৈ কৰিলো যোগফলৰ পৰা 20 বিয়োগ কৰিলে আমি হেতু পাই যাম ঠিক আমি ধৰো হল ধরো হেৱালিয়ে গণিতত পোৱা নম্বৰ আগতে গণিত আছিল নহয় হাই গণিতটো লিখিলো পোৱা নম্বৰ x তাহলে হেৱালিয়ে ইংৰাজীত পোৱা নম্বৰটো কি হ'ব ইংৰাজীত কিমান পাব ইংৰাজীত পোৱা নম্বৰ কি হ'ব 30 ৰ পৰা এটো x বিয়োগ কৰা ওকে প্ৰশ্ন মতে কি দিছে যে হি যদি কি গণিতত 2 নম্বৰ বেছি গণিতত কিমান পাইছে x + 2 বেছি মানে এটো গণিতত আৰু ইংৰাজীত কিমান পাইছিল বারো এইটো বেশি 30 বিয়োগ x ইয়াৰ পৰা 3 নম্বৰ কম মানে বিয়োগ 3 নম্বৰ বিয়োগ কৰি দিয়া এই দুটা এতিয়া পূৰণ কৰিলে 210 ওকে নেক্সট লাইনত কি লিখিম নেক্সট লাইনটোত আমি লিখিম কি এইটো আছে নহয় এতিয়া আমি হেৰি কৰি লও স্ট্যান্ডার্ড ফর্মত লোৱা x plus 2 into এটো কি হ'ব 30 ৰ পৰা 3 বিয়োগ কৰা 27 minus x equal to 210 ওকে এইটো কি হ'ব
ইয়াৰ লগত এইটো পূৰণ x into 27 minus x আকৌ plus 2 into 27 minus x equal to 210 okay এটুত কি হ'ব 27x minus x square এটু দি পূৰণ কৰিলে এটু কিমান হ'ব 27 into 2 কিমান হ'ব 54 minus 2x এটু ইপিনে লৈ আহা 210 equal to 0 सब की है क्या होगा अब देखा जाएगा ओके ठीक है দুটা বিষয়ত 5 নম্বৰ বুঝি দিছো প্রশ্নটো আলে আচ্ছা তো কি হবে এটা x স্কয়ার আগত লিখা মাইনাসৰ হ'ব আলে তাৰপিছত এটা মাইনাসৰ এটা প্লাসৰ তেতিয়া প্লাসৰ বিয়োগ কৰিলে প্লাসৰ কিমান হ'ব 25 প্লাসৰ 25x হলে তাৰপিছত এইটো গল এইটো হল এইটোৰ পৰা এইটো বিয়োগ কৰি চোৱাচোন কি হয় 210 540 4 এটার পরে কিমান যাব সরি 6 হয় না 10 এর পরে হেরি গেলে 4 গেলে 6 এটা 10 এর পরে এটা গেলে 5 হে হবে মানে আৰু এটা 1 হবে বুঝছে এটা কিমান হবে মাইনাস এর হবে 156 equal to 0 ওকে মাইনাস টু কমন ললো কি হবে minus 25x minus minus plus 156 so এটা minus minus plus হবে equal to 0 okay এটা minus 2 উঠি যাব x square minus 25x plus 156 equal to 0 okay ইয়াত কি হ'ব এটো ভাঙি লোৱা 156 দুই দি ভাগ করা 8 দুগুণ 2 3 9 3 13 এটা আমাক লাগে কিমান 25 এটা কিমান হ'ব 3 4 12 এতে কিমান হ'ব 12 13 কইলে যোগ করলে 12 আর 13 যোগ করলে 25 হবে x স্কয়ার মাইনাস 12 যোগ 13 equal to x plus 156 equal to 0 okay x square minus এটা কি হবে 12x minus plus minus 13x plus 156 equal to 0 okay এইটো সোয়া x কমন দেব x minus 12 minus 13 কমন ললে x minus 12 হবে এটা কি হবে x minus 12 into x minus 13 equal to 0 এটা কিমান হবে x minus 12 equal to 0 বা x minus 13 equal to 0 x equal to 12 বা x equal to 13 হবে গতিকে x এর মান দুটাই মাইনাস এর প্লাস এর বেশি গতিকে দুটাই গ্রহণযোগ্য এতে তোমালোকে লিখিব লাগিব কি যে x এর মান 12 হলে দুটা মানে লিখিব লাগিব x equal to 12 হলে শেফালির কি লিখেছিল সরি শেফালি নয় শেফালির গণিত নম্বর এক দিয়েছিল না x মানে 12 হবো আৰু গতিকে শেফালির ইংৰাজীৰ নম্বৰটো কিমান হ'ব ইংৰাজীৰ নম্বৰ 30 minus 12 equal to 18 আৰু x equal to 13 হলে
কি হব শেৱালীৰ গণিতৰ নম্বৰ কিমান হব 13 আৰু শেৱালীৰ এতেকে ইংৰাজীৰ নম্বৰ কিমান হব ইংৰাজীৰ নম্বৰ 30 মাইনাস 13 করলে কিমান হব 17 হব ওকে এইখিনি হল তোমাৰ শেৱালীৰ নম্বৰ বুজি পাইছা গতিকে নিশ্চয় তোমালোকে অংকখিনি বুজি পাইছা অধিক ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্রাইব কৰিবা ধন্যবাদ।